আমি আজিৰ বাইক ৰেলীটো আমাৰ বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সমৰ্থনত টিংখং ব্লক কংগ্ৰেছ কমিটিৰ নিৰ্দেশত টিংখং মণ্ডল কমিটিয়ে নিজাববীয়াকৈ মণ্ডল ৱাইজত আজি এই ফেটেঙিবোৰৰ পৰা আৰম্ভ কৰি গোটেই টিংখং মণ্ডলটোত তেওঁলোকে বাইক ৰেলী কৰাৰ এটা পৰিকল্পনা কৰিছে। আমি 100খন বাইকৰ টাৰ্গেটটো হেৰি কৰিছোঁ। আমি অত্যন্ত মানে উৎসাহিত হৈছোঁ যে আমাৰ উমৈহতীয়া প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ এইবাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিপুল ভোটত জয়যুক্ত। চব কথাবিলাক এনেকুৱা হয়, বিজেপি চিফ মিনিষ্টাৰে হওক, মন্ত্ৰীবিলাকে হওক, আমুক সমষ্টিত 3 লাখত জিকিব, আমুক সমষ্টিত 5 লাখত জিকিব, আমাৰ সমষ্টিত 2 লাখত জিকিব। না ভোটৰ মেচিনত সিহঁতি সোমাইছে, না সিহঁতি ইলেকশ্যনৰ কিবা বিষয়ববীয়া হয়, না কিবা ইহঁতি এষ্ট্ৰলজাৰ হয়। আচলতে তেওঁলোকে যে এই এনেকুৱা কথা কৈ আছে, কোনো একচুৱেল কথাটো ক'ব নোৱাৰে। যোনে এইটো ৰিগিং কৰাৰ পৰিকল্পনাবিলাক থাকে তেওঁলোকেহে তেনেকৈ কথাবিলাক ক'ব পাৰে। আমি আমাৰ উমৈহতীয়া মঞ্চৰ পৰা যে লুৰিণজ্যোতি গগৈ জিকিব, এয়া কেৱল অকল চহৰ নগৰ গাঁও অঞ্চলৰ কথা নহয়, চাহ বাগিচাৰ অঞ্চলো আজি লুৰিণ গগৈৰ সমৰ্থনত ওলাই আহিছে। এইবিলাক চাই মেলি আমি সৰ্বানন্দ সোণোৱালতকৈ যে আমাৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ বিপুল ভোটত জিকিব সেয়া খাটাং। সংখ্যাটো কোনো ক'ব নোৱাৰে, ইলেকশ্যন কমিশ্যনে ক'ব নোৱাৰে। তেনেকুৱা অৱস্থাত কোনোবাই ভ্ৰম বকি আছে, ইহঁতি মানুহৰ মাইণ্ডছেটটো হেৰি কৰিবৰ কাৰণে 2 লাখত জিকিম, 5 লাখত জিকিম। কেনেকৈ জিকিবৰে ভাই? জিকিবৰ কাৰণে পৰিস্থিতি পৰিৱেশবিলাকতো চাথ দিব লাগিব, সহযোগ কৰিব লাগিব। এই আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ টিংখং সমষ্টিত বিমল বৰাৰ যি নেতৃত্বত গুণ্ডাৰাজ চলিছে, যেনেকুৱা ধৰণৰ তেওঁলোকে মানুহক ঠগিছে, তেওঁলোকে জনবিৰোধী কাৰ্যত লিপ্ত হৈছে, কোনো ৰকমে টিংখং সমষ্টিৰ ৰাইজে বিজেপিক সমৰ্থন নকৰে। অলৰেডি এটা সিদ্ধান্ত হৈ গৈছে যে সৰ্বানন্দ সোণোৱালক দিয়া নহ'ব। সৰ্বানন্দ সোণোৱাল মন্ত্ৰী থাকিলে, MP থাকিলে, MLA থাকিলে, চিফ মিনিষ্টাৰ থাকিলে, তেওঁ নিজৰ ৰহমৰীয়াটোকে আজিলৈকে ঠিক কৰিব নোৱাৰিলে। জাতি মাটিৰ কথা কৈ মেলি জাতি মাটি ৰক্ষা কৰিব নোৱাৰিলে। কাহটোক যুদ্ধবস্তি জাপি দি এতিয়া আমাৰ অসমীয়া জনসাধাৰণৰ কৃষ্টি সংস্কৃতি আৰু জীয়াই থকাৰ জীৱনৰ হেৰিটোত তেওঁলোকে আঘাত সানিছে। কোন অসমীয়া মানুহে তেওঁলোকক সমৰ্থন কৰিব? হ'ব পাৰে কাৰোবাৰ কাৰণে জাতীয় নায়ক, কিন্তু তেওঁতে এতিয়া জাতিৰ খলনায়ক হৈ গ'ল। এই খলনায়কজনক ডিব্ৰুগড়বাসী ৰাইজে কেতিয়াও ভোট নিদিয়ে। আমি 100% জিকিবলৈ গৈ আছো। আপুনি যিটো বিশাল ৰেলী দেখিছে টিংখং সমষ্টিৰ অন্তৰ্গত আমাৰ কৰ্মকৰ্তাসকলে দলে বলে ওলাই আহিছে। ইমান এটা প্ৰতিকূল বতৰ, বৰষুণ দি আছে, বৰষুণ নেওচি তেওঁলোকে ওলাই আহিছে, দলে বলে ওলাই আহিছে। তেওঁলোকে আম আদমি পাৰ্টি ৰাইজৰ মাজত লৈ এইবাৰ দলটোক জিকাই বিকল্প চৰকাৰ এটা দিব বুলি আমি একেবাৰে দৃঢ় বিশ্বাস হৈ আছো। সব জাতি জনগোষ্ঠী, কোনো এটা জাতি বা বৰ্গ বিশেষ নহয়, আমি প্ৰতিটা জাতি জনগোষ্ঠীৰ লোকসকলৰ সঁহাৰি লাভ কৰিবলৈ একদম আপোনালোকে চব এই বাইক ৰেলীত গোটেই যুৱচামে সোমাই আছে। তেওঁলোকে প্ৰথমটো হ'ল পৰিৱৰ্তন বিচাৰিছে, দ্বিতীয়তে হ'ল তেওঁলোকে উন্নয়ন বিচাৰিছে। সেই উন্নয়নৰ কাৰণে আম আদমি পাৰ্টি যিটো দিল্লীত উন্নয়ন কৰিলে, পাঞ্জাৱত যিটো উন্নয়ন এতিয়া চলি আছে, সেই উন্নয়নৰ চৰকাৰ আমাক অসমতো লাগে। যুৱচামে সেইটো আমাক বিচাৰি আছে। 2014 পৰিৱৰ্তন নিশ্চয় ৰাইজে বিচাৰিছে, কিন্তু পৰিৱৰ্তনটো যে আম আদমি পাৰ্টিয়ে হ'ব সেয়া আমাৰ দুখনকৈ চৰকাৰ দিল্লীত আৰু পাঞ্জাৱত চলি আছে। উন্নয়নৰ ৰাজনীতি কৰি কেনেকৈ ৰাজ্যখনক আগবঢ়াব পাৰি, দুখনকৈ চৰকাৰ আমাৰ চলি আছে। তেওঁলোকে ৰাইজৰ দেশৰ আগত দাঙি ধৰিছে কথাটো। গতিকে এনেধৰণৰ উন্নয়ন আমাক লাগে, সেইটো ৰাইজৰ ওচৰত আমি দাঙি ধৰিছোঁ।